নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ প্ৰায় 400 বিঘা ভূমিত হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসনে ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে আৰু প্ৰশাসনৰ জাননী দেখি হাহাকাৰ লাগিছে উচ্ছেদিতৰ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ নামনি আৰু উজনিৰ পিছত এইবাৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ নগাঁও সামগুৰি ৰূপহীহাটত হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে ৰূপহীহাটত ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে উচ্ছেদৰ জাননী আৰু এই উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে উচ্ছেদিতৰ প্ৰায় 400 বিঘা ভূমিত হ'ব সৰ্ববৃহৎ উচ্ছেদ 389 বিঘা ভূমিত হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতেই 200টা পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে ঘৰে ঘৰে গৈ প্ৰশাসনে জাননী জাৰি কৰিছে আৰু 200টা পৰিয়ালৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে সামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে এই জাননী আৰু শীঘ্ৰেই মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ খাটৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিসামতৰ 3 নং দাগত হ'ব সৰ্ববৃহৎ উচ্ছেদ 3 নং দাগ অংশৰ 528 506 505 আৰু 604 নং সৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত চলিব সৰ্ববৃহৎ উচ্ছেদ আৰু শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদস্থলীৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে যদিহে প্ৰশাসনৰ নিয়ম অমান্য কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি পোনপটীয়াকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে ৰাজ্যৰ সকলো প্ৰান্তত উচ্ছেদ হ'ব আৰু এইবাৰ লক্ষ্য হৈছে মধ্য অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলিব নগাঁও ৰূপহীহাট সামগুৰি আৰু বিভিন্ন ঠাইত উচ্ছেদ চলিব আৰু এয়া দৃশ্যাংশ দেখিছে এয়া নগাঁৱৰ দৃশ্যাংশ নগাঁৱৰ এই স্থানতেই একাংশ লোকে চৰকাৰী ভূমি দখল কৰি একাংশ লোকে খালিছে বৃহৎ অট্টালিকা খান্দিছে পুখুৰী মন কৰক এওঁলোকে সেই স্থান দখল কৰি বৃহৎ অট্টালিকা খান্দিছে আৰু বৰ্তমান প্ৰশাসনে জাননী জাৰি কৰিছে আৰু প্ৰশাসনৰ জাননী দেখি হাহাকাৰ লাগিছে উচ্ছেদিতৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ নামনি আৰু উজনিৰ পিছত মধ্য অসমত সৰ্ববৃহৎ উচ্ছেদ হ'ব শীঘ্ৰেই উচ্ছেদ হ'ব ৰূপহীহাটত হ'ব সৰ্ববৃহৎ উচ্ছেদ নগাঁৱতো হ'ব সৰ্ববৃহৎ উচ্ছেদ সমান্তৰালকৈ কলিয়াবৰতো হ'ব উচ্ছেদ ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে আৰু প্ৰশাসনৰ জাননী পাই হাহাকাৰ লাগিছে উচ্ছেদিতৰ স্পষ্টকৈ উল্লেখ কৰিছে ৰূপহীহাটৰ সেই স্থানত একাংশ লোকে শ বিঘা ভূমি দখল কৰি খেতি বাতি কৰি আছিল বুলি উল্লেখ কৰিছে সমান্তৰালকৈ নগাঁও কলিয়াবৰ ৰূপহীহাটতো একাংশ লোকে চৰকাৰী ভূমি দখল কৰিছিলে আৰু বৰ্তমান চৰকাৰে লক্ষ্য কৰিছে মধ্য অসম নামনি আৰু উজনিৰ পিছত এইবাৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ প্ৰায় 400 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ হ'ব 200টা পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হ'ব প্ৰায় 200ৰো অধিক পৰিয়ালে বাস কৰি আছিল সেই স্থানত আৰু বৰ্তমান প্ৰশাসনে বুলডোজাৰেৰে ভাঙি পেলাব সেই 200টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱা হ'ব সকলো মছজিদ মাদ্ৰাছা সকলো ভাঙি পেলোৱা হ'ব স্পষ্টকৈ উল্লেখ কৰিছে সামগুৰিটো হ'ব সৰ্ববৃহৎ উচ্ছেদ সামগুৰিৰ খাটৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিসামতৰ 3 নং দাগৰ লগতে 3 নং দাগৰ অংশ 528 506 আৰু 505 604 নং সৰকাৰী গ্ৰেজিং মাটিত হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে সাজু কৰিছে শ বুলডোজাৰ সাজু কৰিছে হাজাৰ আৰক্ষী বাহিনী কোনো কাৰণতে স্তব্ধ নহয় চৰকাৰৰ উচ্ছেদ অভিযান এইবাৰ লক্ষ্য হৈছে মধ্য অসম সমান্তৰালকৈ নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়ায়ো জাৰি কৰিছে নটিচ আৰু নগাঁৱৰ হাতীচুং মৌজাৰ বগৰীগুৰি পাম কিসামতৰ 62 আৰু 63 নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসনে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে সাজু কৰা হৈছে শ বুলডোজাৰ সাজু কৰা হৈছে শ আৰক্ষী বাহিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছিল যে চৰকাৰী ভূমি যিসকলে দখল কৰি আছে তাৰ সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ব আৰু বৰ্তমান মধ্য অসমত টাৰ্গেট কৰিছে চৰকাৰে এবাৰ লক্ষ্য হৈছে মধ্য অসমৰ কেইবাটাও ঠাইত চৰকাৰে উচ্ছেদ চলাব ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে জাননী আৰু প্ৰশাসনৰ জাননী পাই হাহাকাৰ লাগিছে উচ্ছেদিতৰ
আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। গাঁৱৰ নাম হৈছে ৩ নং ভেলুগুৰি। ৰাজচক্ৰ অন্তৰ্গত আমাৰ ইয়াক কছাৰী গাঁও ৩ নং ভেলুগুৰি। এই ৰাজচক্ৰ এইবিলাক নাজানো, জানো খাটোৱাল মৌজা। উচ্ছেদৰ জাননী আজি শুনা পাইছো দিছে, আগত জানা নাই। আমাৰ ক'বলগীয়া একো নাই। চৰকাৰে যদি চৰকাৰ মাটি দৰকাৰ পৰিছে, চৰকাৰ মাটিখিনি নিয়ক। আমাক আমন্ত্ৰণ দিছে, আমাৰ আমন্ত্ৰণখিনি ৰাখি চৰকাৰখিনি নিয়ক। আমন্ত্ৰণ দিছে আমাক আজি প্ৰায় ৩০ বছৰমান আগত আমন্ত্ৰণ দিছে। আমাৰ ইয়াত জন্ম হৈছে, আমাৰ ইয়াত জন্ম হোৱাৰ পিছত প্ৰায় ৩৫-৪০ বছৰমান হৈছে আমাৰ বয়স। পিছত আমন্ত্ৰণ দিছে এই 1985 চনত। না, আমন্ত্ৰণখিনি উচ্ছেদ কৰিব নালাগে। চৰকাৰে চৰকাৰ মাটি আছে, সিহঁতৰ দৰকাৰ পৰিছে লৈ যাওক, আমাৰ আপত্তি নাই। আমন্ত্ৰণ দিয়া মাটি কিমান মান পৰিয়াল আছে? আমাৰ ইয়াত আমন্ত্ৰণ মাটি দিয়া অনুমানিক 170-80 মান আছে। 70-80 মান আছে। বাকী চৰকাৰী ভূমিত কিমান ঘৰ আছে? 70-80 মান আছে। সেইখিনি উচ্ছেদ কৰিলে আপোনালোকৰ অসুবিধা নাই? অসুবিধা নাই আমাৰ। আদৰণি জনাব। আদৰণি জনাম। 1 নম্বৰ কথা আৰু এটা কথা হ'ল, আমাৰ যিখিনি উচ্ছেদ কৰিব ডকুমেণ্ট যিবিলাক যি আছে চাই লওক, চব তথ্যবিলাক চাই পেলাই উচ্ছেদ কৰক, আপত্তি নাই। তাত চৰকাৰী মাটি বহি আছে, মানুহ ডকুমেণ্ট আছে, ইয়াতে এনেই বহি থকা নাই। ইয়াত চৰকাৰী মাটি 600 বিঘা মান আছে। টোটেল 600 বিঘা মান মাটি আছে। ইয়াত আমন্ত্ৰণ আছে, ইয়াত পৰু ফাৰ্ম আছে, গোটেইকেইটা ইয়াত মিলিকিৰি আছে। আৰু উচ্ছেদৰ জাননী আজি শুনা পাইছো, উচ্ছেদ হ'ব বুলি। আৰু নিউজত গম পাইছো, মানে ৰাতিপুৱা মানুহ আহিছিলে। আমি থানৰ মাটিখিনি থাকো। আজি আপোনাৰ 1974 চনত থানত মাটিখিনি যে আমাক চমজাই দিছিলে, দেউতা থাকোতে, সেইটো ভগৱতী আই থান। আমাক চমজাই দিছে যে চোৱা চিতা কৰিবৰ কাৰণে। আমি চোৱা চিতা কৰি আছো, ইয়াত কোনো বেদখল হোৱা নাই। আজি 1 বছৰ আগত এবাৰ আলোচনা হৈছিলে বেদখল হ'ব বুলি। আমি ডিচিৰ ওচৰত গৈ কমপ্লেইন জনাইছো যে কমিটি মানুহ আহি থানাৰ মানুহ গৈ কমপ্লেইন জনাইছে যে আমাৰ মাটিখিনি ঠিকেই আছে, উচ্ছেদ হ'ব নালাগে। আৰু যিজন মানুহক দিছে সেই এজন মানুহে ৰাখি আছে, চোৱা চিতা কৰি আছে। এই মাটিখিনি আমি খেতি বাতি কৰি থাৰখন চলাই আছো। ইয়াত কোনো বেলেগ মানুহ নাই, মাটিখিনি ঠিকে আছে। আমি যিখিনি ৰাখি আছো, চোৱা চিতা কৰি আছো, কামলা হিচাপত, ৰখীয়া হিচাপত কৰি আছো। আমাক যদি আজি গুচি যাব পাৰিম, নাই। মাটিখিনি এতিয়ালৈকে থানাৰ নামতে আছে। সেইখিনি মাটি উচ্ছেদ কৰিব নালাগে। থানৰ নাম বস্তু, থান চলি আছে। এনে চৰকাৰী ভূমিখিনি যিখিনি চৰকাৰী আছে, চৰকাৰেহে ক'ব পাৰিব কোনখিনি দৰকাৰ। এনে পলু ফাৰ্ম আছে, আপোনাৰ বল খেলা ফিল্ড আছে, আপোনাৰ লীলাদেৱৰ নামত মাটি আছে। সেইফালে মাটি খালী আছে, কেইটামান মানে ঘৰ আছে, বেছি ঘৰ নাই। 70-80 মান ঘৰ মান আছে। সেইখিনিতো সময় দিয়া নাই, টাইম দিয়া নাই, কেতিয়া হেৰি কৰিব। আজি মানে কেইটা ঘৰত মানে নোটিচ দিছে আৰু সেইখিনি গম পাইছো। যিখিনি মানে দখলত আছে, সেইখিনি উচ্ছেদ কৰিলে আপোনালোকৰ কিবা আপত্তি আছে নেকি? যিখিনি আপোনাৰ বৰ্তমান নাই, বেলেগ মানুহ দখল কৰি আছে। এইটো বেছিভাগ মাটি আপোনাৰ হিন্দু নামতে আছে, সিহঁতে খাই আছে। এনে আমাৰ মুছলমান মানুহক দি পেলাই সিহঁতে খেতি কৰি আছে। আমাৰ মানুহে মানে তেনেকুৱা আমি জব্দ কৰি ৰখা নাই। অসমীয়াৰ নামত মানুহখিনিৰ নামত, কছাৰী মানুহবিলাকৰ নামতে আছে মাটি। সিহঁতে বাকী যদি দিছে, আমাৰ মানুহে কৰিছে। মানে এনেকুৱা কোনো জোৰ জবৰদস্তি ৰখা নাই। সেইখিনি উচ্ছেদ কৰিলে আমাৰ অসুবিধা নাই। নাই, নাই, এইখিনি দিয়া নাই, আবেদনখিনি দিয়া নাই। আৰু আমাৰ ধানৰ মাটিৰ বিষয়ে মই কৈছো, ধানৰ আবণ্টন দিছে আপোনাৰ 1976 চনত। তেতিয়াৰ পৰা মাটি আমাৰ দেউতা থাকোতে, দেউতা গুচি গ'ল। দেউতা ইয়াতে ডাঙৰ দীঘল হ'ল, দেউতা গুচি গ'ল। আমি ইয়াত জীয়া হলো, ডাঙৰ দীঘল হলো। মাটিখিনি ঠিকে আছে এতিয়ালৈকে। মাটিখিনি বেলেগ মানুহক কোনো হেৰি কৰা নাই, বেদখল কৰা নাই। মাটিখিনি এতিয়া খোলাই আছে, অসুবিধা নাই।